Sri Bob Blackman, respected Virender Sharma, respected Assamese diaspora, respected Indian diaspora lead, respected Richard Welton, and all brothers and sisters. Look here, everybody, this side. অসমবাসী ৰাইজক প্ৰভু আপুনি যি কাৰণে আহিছিলে আজি সেই দিনটো আজি আহিলে বুলি ক'ম আৰু এতিয়া আমি ওলাইছো যাবলৈ ইংলেণ্ডৰ পাৰ্লিমেণ্টত য'ত কমিটি নম্বৰ 15ত প্ৰভুৱে শংকৰদেৱৰ আমাৰ কালচাৰ শংকৰদেৱৰ যি সংস্কৃতি এণ্ড কালচাৰ বৈষ্ণৱাইটৰ কি এফেক্ট আছে ছ'চাইটিৰ ওপৰত তেওঁ এটা ভাষণ দিব মই একজাক্টলি চেণ্টেন্সটো ক'ব পৰা নাই কিন্তু আপোনালোকে শুনিব যেতিয়া প্ৰভুৱে ভাষণটো দিব এইটো আমি অকণমান ডিছক্ৰিট কৰি থৈছোঁ যেতিয়ালৈকে প্ৰভুৱে পাৰ্লিমেণ্টত নিদিয়ে আৰু এইটো কাৰণ আমাৰ কাৰণে এটা বৰ শুভ দিন মোৰ কাৰণে স্পেচিয়েলি এণ্ড মই এইটো বহুত দিনৰ পৰা আশা কৰিছিলোঁ এইটো হওক আৰু আজি এইটো মোৰ মেনিফেষ্টেশ্যনটো পূৰা হ'ল প্ৰভু আপুনি গৈছে আপোনাৰ কি এক্সপেক্টেশ্যন আছে হয় হয় বিষয়টো আমাৰ মনত পৰিছে আছাম বৈষ্ণৱাইট কালচাৰ এণ্ড ইটছ ইম্পেক্ট অন দ্য মাল্টিকালচাৰ ছ'চাইটি এইটো বিষয়ৰ ওপৰতে আজি কথাখিনি ক'বলৈ কোৱা হৈছে আমি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ এইটো কাৰণে কাৰণ আমাৰ অসমখন এখন সমৃদ্ধ সংস্কৃতিৰ ৰাজ্য আৰু বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু সমসাময়িক দামোদৰদেৱ মাধৱদেৱ হৰিদেৱ বংশীগোপালদেৱ অনিৰুদ্ধদেৱ আদি সন্তসকলে যিদৰে ইয়াক আগুৱাই লৈ গ'ল আমি তুলনা কৰি যদি চাওঁ পৃথিৱীৰ ক'তো বিচাৰি পোৱা নাযায় এনে সংস্কৃতি আৰু বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক যি ধাৰণা দিলে এই ধাৰণা কেৱল অসমীয়া মানুহৰ কাৰণে নহয় গোটেই বিশ্ববাসীৰ কাৰণে কাৰণ তেৰাই কৈছিল সমস্ত ভূতত ব্যাপী আছো মই হৰি সলাকো মানিবা বিষ্ণুপুথি কৰি তাৰ ওপৰলৈ গৈ কৈছে কুকুৰ চিগাল গৰ্ধপুৰ আত্মাৰাম জানিয়া সলাকো কৰি ৰক্ষণা অৰ্থাৎ যিমান প্ৰাণী আছে বিশ্বত সকলোকে সন্মান জনাবা আৰু এয়াই হৈছে মানৱ প্ৰীতি এয়াই হৈছে মানৱ প্ৰেম আৰু এয়াই হৈছে মানৱ আদৰ্শ আৰু সেইকাৰণে মানুহ শ্ৰেষ্ঠ কাৰণ বহুত জীৱ আছে আটাইতকৈ মানুহ শ্ৰেষ্ঠ বুলি কিয় কোৱা হৈছে অৰ্থাৎ মানুহে যেতিয়া সামূহিক চিন্তাৰে সকলোকে আঁকোৱালি ল'ব সেয়াই হ'ব মানুহ জীৱনৰ সোপান আৰু এই আদৰ্শকেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাওনাৰ যোগেদি নামঘৰৰ যোগেদি সত্ৰৰ যোগেদি ভাগৱতৰ যোগেদি আৰু বিভিন্ন লিখনিৰ যোগেদি প্ৰচাৰ কৰি থৈ গৈছিলে আৰু সেয়ে আমাৰ এটা কথা অনবৰতে মনলৈ আহে যে মহাপুৰুষজনাৰ এই উদাৰনীতি যদি সঁচাকৈ বিশ্বত স্প্ৰেড হয় সম্প্ৰসাৰিত হয় তেতিয়াহ'লে আমাৰ কটাকটি মৰামাৰিবিলাক বিভীষিকাময় দৃশ্যবিলাক নোহোৱা হৈ যাব আৰু সেইকাৰণে আজি যদিও এটা 25 মিনিটীয়া ভাষণ এই ভাষণটো এই কথাখিনিকে আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু এইখিনিৰ যোগেদি আমি ভাবোঁ যে গোটেই বিশ্বত ইয়াৰ এটা প্ৰভাৱ পৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কিমান বিশাল জ্ঞানৰ অধিকাৰী আছিল আৰু তেৰাৰ সমসাময়িক সন্তসকলৰ কিমান সুন্দৰ দৃষ্টিভংগী আছিল আৰু অসমৰ সত্ৰ আৰু নামঘৰে আৰু বিশেষকৈ বৈষ্ণৱ সংস্কৃতিয়ে কেনেকৈ সকলোকে ধৰি ৰাখিবলৈ যত্ন কৰিছিল এইটো ক'ব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোনো কাৰণতে ব্যক্তি বিশেষে নাম ধৰি কথা কোৱা নাছিল তেৰাই কৈছিল সামূহিক সম্বোধনেৰে হে সভাসদৰ লোক হে সমস্যাৰ লোক হে সামাজিক লোক ও বানৰ লোক তাতেই সোমাই আছে বিশ্বৰ মানৱ সত্তাৰ কথা হয় আমাক বসুধৈৱ কুটুম্বকমৰ কথা কৈছে কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াক আৰু সুন্দৰকৈ ইলাষ্ট্ৰেশ্যন কৰি ইয়াক ইমান বিশালতাৰ ভিতৰত লৈ গ'ল সেই আমি পুনৰ ক'ব খোজো পৃথিৱীত এনেকুৱা মানৱ দৰদী মহাপুৰুষৰ আমি বিচাৰি নাপাওঁ সৃষ্টিৰ আৰু তেৰা একেধাৰে বহু গুণৰ অধিকাৰী তেৰা ধৰ্ম প্ৰচাৰক তেৰা নাট্যকাৰ তেৰা গীতিকাৰ তেৰা সুৰকাৰ তেৰা প্ৰবন্ধকাৰ তেৰা নদী বিশেষজ্ঞ বতৰ বিজ্ঞানী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221